আৰু এটা মই সোফা দেখিছোঁ মোৰ দেখি মানে ইমান ভাল লাগিছে বহুত ভাল লাগিছে গাইজ মোৰ ছোৱালীজনীক লৈ যাব মোৰ টেনশ্যন তাতে বেছি মানে ফাৰ্নিচাৰতকৈ বস্তুতকৈ মোৰ ছোৱালীজনীক গুচি যাব যে সেইটো বেছি মা ক'ব তো হে গাইজ वेलकम बैक टू माय चैनल কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনাই পুনৰবাৰ এটা খুব ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সঁচাকৈ ভাল লাগিব ভিডিঅ'টো আজিৰ কাৰণ মোৰো ভাল লাগিব এক্সাইটেড হৈ আছোঁ ক'ত যাম আমি ফাৰ্নিচাৰ চাব যাম বিয়াৰ ফাৰ্নিচাৰ আপোনালোকে জানে আৰু দুদিন মই গৈছিলোঁ দুখনত তো ফাৰ্নিচাৰ অকণমান দামী বস্তু ন তো দামী বস্তু আমি অকল এদিন বা এখন বা দুখন দোকানত চাই কেতিয়াও কিনিব নালাগে ভালকে তাকে ভালকে চাই চিটি কাট চাট মানে ভালকে আনিব লাগিব অকণমান চিনাকি হ'লেতো ভালেই তো সেইকাৰণে মা মই দেউতা দাদা চব যাওঁ আজি ফাৰ্নিচাৰ চাবলৈ তো ব'লা মা তো এতিয়া চব গ'লে ওলাই মা আৰু মই যাব আছোঁ আৰু মায়ে আজি মই দিয়া মানে গিফ্ট দিয়া কাণফুলি পিন্ধিছে দেখিছেনে সেই যে আনিছিলোঁ যে সেই নগাঁৱৰ যে সেই বিকানী জুৱেলাৰীৰ পৰা সেইযোৰ মায়ে পিন্ধিছে আৰু শাড়ীখনো মই দিয়া ন সেই আৰু তো আজি মানে আমাৰ একো প্লেনিং নাই ক'ত যাম ক'ত নাযাম এনেই ৰাস্তাই ওলাই আহিছোঁ য'তেই পাওঁ তাতেই চাম এটা আইডিয়া এটা হ'ব দামবোৰ কিমান মানত পাম সেনেকুৱা এটা আইডিয়া হ'ব তো আহিছোঁ ইয়াতে ভৰলু মুখৰ এইখিনিতো বহুত কেইখন আছে আগতো আছে অকণমান তো সেয়াই চাম আৰু মোৰ আৰু দাদাৰ একদম নিমিলে তাৰ পচন্দ বেলেগ মোৰ পচন্দ বেলেগ তাৰ লগতে আহিছোঁ তো চাচোন কি হয় এয়া আহি পালোঁ আমি প্ৰথমখন দোকানত ভৰলু মুখৰ ঠিক ফ্ৰণ্টতে আছে নামটো মই চাবই পাহৰিলোঁ চাওক না চোফাযোৰ কেনেকুৱা ধুনীয়া এইবোৰ ফাইবাৰৰ হয় বহুত দাম কিন্তু দামটো বহুত এইবোৰ ধৰক 3 লাখ 3.5 লাখ 2,70,000 তেনেকুৱা দামবোৰ মই দামবোৰ দেখুৱাম বাৰু আপোনালোকক আৰু চাওক না কি মজা লাগিছে এইবোৰ আছে চিম্পল চোফা এইবোৰ ভাল লাগিছে এইবোৰ খুব ধুনীয়া হয় উইথ কুশ্যন মানে এইটো মানে ছিংগল হয় কুশ্যনটো ধুনীয়া ধুনীয়া ডিজাইন আছে ইয়াতে এইটো ভাল লাগিছে মোৰ বেক চাইডে এটা গোটেইকেইটা ধুনীয়া লাগিছে ইয়াৰে ৰ'ব আপোনালোকক গোটেইবোৰ ধুনীয়াকৈ দেখুৱাই আছোঁ ৰ এইটো চাই লওক না কি বঢ়িয়া লাগিছে কিন্তু মই এনেকুৱা চোফা ল'লে কুশ্যন কভাৰটো পূৰা হোৱাইট নিদিওঁ অকণমান ক্ৰীমি টাইপৰ দিম তাতে অকণমান ফ্লাৱাৰী প্ৰিণ্ট দিম বুলি ভাবিছোঁ চাওঁ বাৰু যদি লওঁ আৰু এনেকুৱা হ'ব আৰু এইখন চাওক এইখন চোফা কাম বেড খুলি দিব নেকি খুলি দিব পাৰি কিন্তু একদম লম্বা বেড নহয় অকণমান চুটি হয় ষ্ট'ৰেজ আছে মানে এনেকুৱা চোফা কাম বেডবোৰ ফ্লেটবোৰত ভাল লাগে হয়নে কওকচোন যাৰ ধৰক অকণমান ঠাই কম আছে বা মানে কি আৰু বিচনা পাৰিব ইমান ঠাই নাই তেনেকুৱাবোৰে মানে চোফা কাম বেড লৈ লয় কামত আহে কিন্তু মই ভাবোঁ যে বিয়াত মোৰ চোফা কাম বেড তেনেকুৱা নালাগে মোক কিন্তু হ'লেও ডিজাইনটো ধুনীয়া লাগিছে খুব ধুনীয়া লাগিছে আৰু ড্ৰয়িং ৰুমটো অকণমান ডাঙৰ হ'লে মানে এনেকুৱা ডাঙৰ চোফা ভাল লাগে অকণমান সৰু ড্ৰয়িং ৰুম হ'লে এনেকুৱা ভাল লাগে বাৰু আৰু এটা মই চোফা দেখিছোঁ মোৰ দেখি মানে ইমান ভাল লাগিছে বহুত ভাল লাগিছে গাইজ এইযোৰ চাওক না গাইজ কি ধুনীয়া OMG কি মজা লাগিছে যদি পইচা থাকিলে হয় এতিয়াই কিনি ল'লোঁ হয় এইযোৰ এতিয়াই কিনি ল'লোঁ হয় কিন্তু নাই যে কি কৰিব বহুত দাম এইযোৰ মই দামটো দেখুৱাই আছোঁ ৰ'ব আপোনালোকক ক'ত গ'ল এইটো অফ কৰি 2,47,000 2,47,000 2,47,000 35% ডিছকাউণ্ট কৰি কিনে আৰু এইযোৰ চোফাত কিয় ঢাকি দিছে বুলি মই সোধাত কৈছে যে হোৱাইট চোফা ন হাতখন দিলে ধৰক কোনোবাই লেতেৰা হৈ যাব পাৰে এইখিনি ঢাকি দিছে খুব ধুনীয়া লাগিছে এইযোৰৰ দাম 1,36,000 কিন্তু সেইযোৰ মোৰ বেছি ভাল লাগিছিল দামীযোৰ আৰু এইখন টেবুলখন মাৰ্বলৰ হয় আৰু এইবোৰ চিম্পল চোফা এইবোৰ মানে কম ৰেঞ্জতে পাই যাব পূৰা বাজেটৰ চোফা হয় কিন্তু মোৰ যে এনেকুৱা ভাল নালাগে একদমেই নালাগে ভাল নালাগে মোৰ এনেকুৱা এইযোৰ কিমান দামটো পাৰে হৈ গ'ল চাব যাওঁতে আৰু কালাৰটো ভাল লাগিছে কিন্তু গ্ৰীণ প্লাছ হোৱাইট
মায়ে মোক কিবা এটা দেখুৱাই আছে ৰ'ব কিন্তু মই চাই আছোঁ ড্ৰেছিংখনে ড্ৰেছিং ভাল লাগিছে মায়ে যে চোফা দেখুৱাই আছে এইবোৰ ছিংগল কুশ্যনৰ আৰু ভালে লাগিছে দেউতাও চাই আছে এতিয়া গৈ আছোঁ আমি বেলেগত চাবলৈ মানে এইখনত চোৱা হৈ গ'ল বেলেগ এখন দোকানলৈ গৈ আছোঁ তো আহি গ'লোঁ এতিয়া বেলেগ এখন দোকানলৈ ইয়াতো ভালেই বাৰু চোফাবোৰ আমি আজি মানে চোফাই চাইছোঁ আজি চোফাখিনিয়ে চাম আজি চোফা কেনেকুৱা লওঁ মানে চোফাৰ ডিজাইনে চিলেক্ট কৰিম এইটো বেয়া লগা নাই বাট ইমান মানে 100% ভাল লগা নাই 90% আৰু ঠিকে আছে মোৰ লগত মিলিছে হোৱাইট আৰু এইটো চোফাও ভাল লাগিছে বাট য়েল্ল'টো মানে ভাল লগা নাই অকণমান মানে য়েল্ল' আৰু লাগিছে হোৱাইট কালাৰটো মানে চিম্পলত একদম ষ্টেণ্ডাৰ্ড লাগিছে ভাল লাগিছে চোফাটো এনেও হোৱাইট বস্তুবোৰ ভাল লাগে আৰু মোৰো ভাল লাগে লাইট কালাৰত বা হোৱাইটত ভাল লাগে কালেকশ্যনবোৰ ইয়াতে বেডো আছে বাট আজি চোফাই চাম অকল মাহঁতে বাৰু বেলেগ কিবা কিবি চাই আছে বাট মই ভালকৈ মানে চোফাই চাইছোঁ এইটো বেয়া লগা নাই বাট ভালো লগা নাই আৰু মানে মোৰ ভাল লগা নাই আৰু এয়া মাচোন এইযোৰত বহি লৈছে ভাল লাগিছে নেকি মাৰ ভালে লাগিছে বাৰু বেয়া লগা নাই একদম পূৰা ৰজা মহাৰাজা বহা টাইপৰ হোৱা নাই নে চোফাটো আৰু এইফালে ড্ৰেছিং এনেকুৱা ড্ৰেছিংবোৰ ভাল লাগে কিন্তু মানে ভাল লাগে আৰু ভাল লাগে আমি এতিয়া মালিগাঁৱত আছোঁ দাদা ক'ত ইচোন ইফালে কাৰোবাৰ লগত ভিডিঅ' কল কৰি আছে ঐ ফাৰ্নিচাৰ চাব আহি কিনে কাৰ লগত কথা পাতি আছ ভিতৰত আগুনটো ভাল লাগিছে ক ফাৰ্নিচাৰ চাব আহিছোঁ যদিও মানে এইখন চকী মোৰ বিৰাট মৰম লাগিছে হয়নে দে এইখন চাওকচোন এইখন মানে কিবা এটা ভাল লাগিছে চকীখন আপোনালোকে কওকচোন কমেণ্টত কওকচোন কিবা এটা ভাল লগা নাই একদম মানে মজা লাগিছে ইয়াৰ পৰা ওলাই দিলোঁ আমি আৰু এতিয়া ক'ৰবাত চাহ খাব লাগিব একাপ তো আমি ফাৰ্নিচাৰ চাই আহিলোঁ দেখিলে নহয় ডিজাইনবোৰ ভাল লাগিছে প্ৰথমখনত বেছি ভাল লাগিছে আৰু এতিয়া আহিছোঁ ইয়াতে চাহ খাব নাম নাই সেনে আহিছোঁ আৰু ইয়াতে আৰু চাহ খাইছোঁ নহ'লে ইয়াত গদা চদা কিবা কিবি খাইছোঁ ভাল লাগিছে ডিজাইনবোৰ ধুনীয়া লাগিছে কিন্তু দামবোৰ মানে কৰোণাৰ পিছত তেখেতসকলেও ক'লে বহুত দাম বাঢ়িছে তাতে ফাৰ্নিচাৰৰ বহুত দাম বাঢ়িছে আৰু পিঁয়াজি কচুৰি দাদাই খালে পিঁয়াজি কচুৰি মোৰ কাৰণে নাই মানে সেই হৈ গ'ল 10 টকা এক পিচ জিলাপিৰ দাম 10 টকা বোলে বাপৰে বেছি হৈছে দাদা তো কাৰেক্ট চাই মাহঁতে নাখায় মানে দেউতাইতো কৈছিল ঘৰত যাই খাম দে ঘৰ পালোৱে মই আৰু ৰ'ব নোৱাৰোঁ বুজিছে ইমান চাহ খাবৰ মন গৈছে ৰ'ব নোৱাৰোঁ মা তই দেউতাই ঘৰত খায় এতিয়া নিজে গজা খালে জিলাপি খালে মই খোৱা নাই কিন্তু ঘৰত খোৱা মানুহটো আগে খালে আমাৰ ফাৰ্ষ্টৰ দোকানখনৰ বেছি ভাল লাগিছে ন এই ইয়াত যে চালোঁ ভৰলুত যে চালোঁ সেইখন বহুত ধুনীয়া লাগিছে বস্তুবিলাক তো যাওঁ এতিয়া ঘৰলৈ হেল্ল' আজি হ'ল নেক্সট ডে আৰু যোৱাকালি ফাৰ্নিচাৰ চালোঁ দেখিলে খুব ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ মই মাক কৈছোঁ আজি তইও ভিডিঅ'ত ভাল লাগিল ফাৰ্নিচাৰ ইমান ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ ভালে লাগিছে দোকানৰ বস্তু বেয়া লাগিব নে কিন্তু বাজেট বিলাকে মানে মিলাব পৰা বাপ কেনেকুৱা দাম বাঢ়িছে কৰোণাৰ পিছত বোলে আৰু দাম বাঢ়িছে ছোৱালী বিয়া দিব লাগিলে আগৰ পৰা মানে বাজেট কৰি মিলাই কৈছে নে বহুত দিগদাৰ মানে ল'ৰাৰ বিয়াটো ল'ৰাৰ বিয়া ছোৱালীৰ বিয়া বুলি ক'লে আপুনি ডাবুল জমা কৰিব পচন্দ বিলাক মানে হাই পাই তাইক মানে ভাল বস্তু লাগে ভাল বিলাক অকমান মানে বেলেগ ধৰণ দাদাৰ লগত আৰু নিমিলে নহয় মানে তোৰ লগততো আৰু মানে লাগিয়ে যায় দুইটাৰে পালে কি কয় তাৰ চইচটো মানে মই কওঁ এইটো ভাল লগা নাই মোৰ চইচটো কয় কি বোলে কি চইচ কৰিছ তই তেনেকুৱা খুব ভাল মানে আমাৰ এই তাৰ মানে সৌন্দৰ্য থকা বস্তু লাগে মানে মোৰ ভাল লাগে অকমান ৰয়েল টাইপ বস্তুবিলাক আৰু দাদাৰ ভাল লাগে চিম্পল ষ্টেণ্ডাৰ্ড বস্তুবিলাক মোৰো ষ্টেণ্ডাৰ্ড বস্তু ভাল লাগে কিন্তু অকমান ৰয়েল টাইপ ষ্টেণ্ডাৰ্ডটো ভাল লাগে মই মানে অকমান হেভিটো ভাল লাগে দাদাই মানে চিম্পলত ভাল পায় তো সেইকাৰণে তাৰ মোৰ কেতিয়া নিমিলে কিন্তু লাষ্টত দেউতাই নিশ্চয় লৈছে যে দাদাক কৈছে যে তাইৰ মতে চাব তাইৰ মতে হ'ব তাইৰ বিয়া বহুত ভাল পায় বুলিলে পাগল মানে জীয়েকে যি বিচাৰে দিব আছে ভালকে ছোৱালীজনীক দিব কোনে নিবিচাৰে চবেই বিচাৰে আপোনালোকেও বিচাৰে দিয়কচোন কিন্তু মানে আপোনালোকৰ যদি ছোৱালী যাৰ আছে চবেই মানে বিচাৰে কিন্তু তথাপিও বাজেটৰ ভিতৰত আহিলে ভাল লাগে বস্তু গা ধুই আহিছো পানী পৰি আছে সেইকাৰণে ইমান দাম মানে চব বস্তু চব ভাবিব লাগিব
বিয়াৰ পে জুৰুনৰ পে বা ৰিসেপশনত আহা মানুহবিলাকক তেওঁলোকক সন্তুষ্ট কৰা মোক সেইদিনাখন কোনোবাই সুধিছিল আমাৰ কমেণ্টত যে বিয়াৰ বাজেট কিমান হিচাপ কৰিছা কম বাৰু বিয়াৰ বাজেটক লৈ মই এটা এক্সট্ৰাকে ভিডিঅ' বনাম কিন্তু বাজেটখিনি আগতে কৰি লওক ক'ত কিমান যাব এটা আইডিয়া হৈ লওক ফাৰ্নিচাৰটো মইহে চাইছিলো দিৰ লগত গৈ আৰু আপোনালোকৰো যদি কিবা যদি মানে আইডিয়া আছে কমেন্ট কৰিব কমেন্টত জনাব আপোনালোকৰ তেতিয়া আমাৰো হেল্প হ'ব ভাল লাগিব ন অকমান হেল্প হ'ব কাৰণ ধৰক বিয়া পাতাৰ এক্সপেৰিয়েন্স যাৰ আছে অকমান আইডিয়া দিব ইনষ্টাগ্ৰামতো মেছেজ কৰিব গ্লেম গাৰ্ল দৰ্শনা বুলি আছে মই লিখি দিছো আইডি দৰাৰো হেৰি চেৰি কিনা হনা কাৰণ মানুহটো দিব লাগিব দৰা সেৱা কৰি আছো যে দোকানত যাব লাগে কিবা আনিব লাগে কাৰণ দৰাই যেতিয়া সেৱা কৰিব মা দেউতাই কিবা দিব লাগিব ন তো সেইটো চেন আঙুঠি কিবা এটা লাগিব ন মানে মা বেলেগ বেলেগ কি দিবি না একেলগে দিবি চাও আৰু সেইটো হ'ব কিছু সময় ল'ব কিন্তু এই মায়ে কৈয়ে আছে সোনকালে সোনকালে যাওঁ সোণৰ দাম আৰু বাঢ়ি গ'ল 48 মান হৈছিল এতিয়া আকৌ 50+ হৈ গ'ল কিন্তু উপায়তো নাই বিয়াততো ল'বই লাগিব দিয়কচোন ন তো সেইকাৰণে ডিক্সি টাইপৰ ফালে চাই আছে তো সেইকাৰণে যাম আৰু নেক্সট আজি সন্ধিয়াও যাব পাৰো বা আজি লক্ষ্মী পূজা আজি লক্ষ্মী পূজা আজি নহ'ব লক্ষ্মী পূজা পাতিছেনে চবে আৰু মাহঁতে দৰাক কি দিব সেয়া যদি কালি যাওঁ আপোনালোকে ভিডিঅ' পাবয়ে কিনো দিয়ে তো সেয়া আৰু আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ ন ভাল হ'ব বিয়াখন ওচৰ চাপি আহিছে মানে ডেটটো খালি মই জনোৱা নাই ডেটটো জনাম বাৰু মোৰ ছোৱালীজনীক লৈ যাব মোৰ টেনশ্যন তাতে বেছি মানে ফাৰ্নিচাৰতকেও বস্তুতকেও মোৰ ছোৱালীজনীক গুচি যাব যে সেইটো বেছি কালি মানে স্পেচিয়েলি সোফা চাইছো ডাইনিং চাইনিং দুইখন চাইছো বাৰু মাতে কিন্তু মই মানে সোফাখিনিত ফকাছ দিছো ধুনীয়া লাগিছে কিন্তু ধুনীয়া লাগিলে কি হ'ব গাইজ দামটো বহুত বেছি বহুত হাই তো কেনেকে কি কমত হয় বনাব দিলে মেবি অকণমান কমত হ'ব লাষ্টত যাই মই মানে এটাই ডিচিশ্যন লৈছো প্লাছ মাইনাছ কৰি বনাব দিলে চাগে ক'ৰবাত অকণমান মানে 5% মান কমত হ'ব ন তো সেইকাৰণে কমত নহয় বস্তুখিনি ভাল হয় বস্তু ভাল হয় বস্তুটো কোৱালিটিটো ভাল হয় বা আমি চাই থাকিব পাৰিম কিন্তু আজিকালি যিবোৰ ৰেডিমেড সেইবোৰো পুৰা লাইফ টাইম গেৰেণ্টি বিলাক চাই পেলাই মানে নিজৰ পছন্দতে আনিব পাৰি কিন্তু মানে বনাব দিলে হয়তো ইফাল হ'ব পাৰে অকণমান ইফাল হ'ব পাৰে ডিজাইনটো অকণমান মোক সেইটোৱে ভয় লাগে কিন্তু চাওঁ বাৰু কি কৰো ন আৰু আপোনালোকে আজি চালো সোফাখিনি কোনটো ভাল লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰিব মোৰ কিন্তু প্ৰথম দোকানখনৰ গোটেইকেইটা সোফা ভাল লাগিছে কিন্তু বহুত বেছি কষ্টলি হয় সেইকেইটা সোফা তথাপিও ল'বতো লাগিব আৰু কষ্টলি হ'লেও বিয়া ন আফটাৰ অল বিয়া তো আজিলৈ বাই বাই নেক্সট ধুনীয়া ভিডিঅ' আহি আছে চাই থাকিব বাই হেপী লক্ষ্মী পূজা